হাই হেল্ল' গাইজ অকল গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠিলোঁ আৰু শুই উঠি এতিয়া নিজৰ বিচনা চাদৰ তাদৰ এইবিলাক মিলাই আছোঁ। এতিয়া সময় বাজিছে 8 বাজিবলৈ 20 মিনিট। ৰাতিপুৱা শুই উঠি আমাৰ মিষ্টাৰ হাজবেণ্ড গৈছে বাৰীৰ ফালে, বাৰীত গৈ পিনে শাক পাচলি অলপ মাটি চপাই দিছে আৰু পানী দিছে। যিহেতু আজি 2 জানুৱাৰী দিনাখনি তেখেতে ছুটি ল'লে আৰু আজি আমাৰ লগত টাইম স্পেণ্ড কৰিম বুলি, কিন্তু টাইম স্পেণ্ড কৰিবলৈ হয়নে নহয়, কি হ'ব কি নহ'ব, চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু এয়া আমাৰ বাৰীত এয়া আৰু আছে অলপ শাক পাচলি। মই সোমাই গৈছোঁ এতিয়া বাৰীৰ ভিতৰলৈ। আজি ভাবিছোঁ সেউজীয়া কিবা পাচলি বাৰীৰে খাওঁ, চব্জি ৰাতিপুৱা সময়খনত। আৰু আনফালে বনালোঁ এতিয়া চাহ বাৰীৰ পৰা আহি, কাৰণ ৰাতিপুৱাটো চাহ নাখালে থাকিবই নোৱাৰোঁ ন। এইটো এটা একদম অভ্যাসত পৰিণত হৈ গৈছে। চাহ খাবই লাগিব, খাবই লাগিব যেনেকেই নহওক লাগে। আৰু সেয়া চাহ খাবৰ কাৰণে আমাৰ মিষ্টাৰ হাজবেণ্ড লৈ গৈছে বাহিৰলৈ চকী উলিয়াই মেলি। আৰু এই জেগাডোখৰত ইমান ধুনীয়াকৈ ৰাতিপুৱা সময় ৰ'দ পৰে যে বিৰাট ভাল লাগে। আৰু এতিয়া ঠাণ্ডা দিন যিহেতু ৰ'দ লৈ চাহ খোৱা ভাত খোৱাৰ আমেজটো বহুত এটা বেলেগ, বহুত বেছি ভাল লাগে। আমি সদায় এইডোখৰত অকণমান সময়, বেছি সময়ৰ কাৰণে নহ'লেও 10-15 মিনিটৰ কাৰণে বহোঁৱেই আৰু চাহ খাওঁ। আৰু আনফালে বাপেক জীয়েকে ৰুমৰ ভিতৰত পূৰা নাচি আছে চাহ খাই পিনি। আৰু মই যোৱাৰ লগে লগে একদম সিহঁতৰ নাচ বন্ধ কৰি দিলে। সিহঁতি লাজ কৰে কেমেৰাৰ আগত নাচিবলৈ। আছে বাপেকৰ বেনি উঠিছে দেই, বৰ দীঘল চুলিত বেনি উঠিছে। ৰাম, আজি আৰু বাপেক আৰু জীয়েকৰে দিন আৰু একদম খেল শেষেই নোহোৱা হৈছে সিহঁতৰ। কিবোৰ যে কৰি আছে নহয় বাপৰে। আৰু ছোৱালীও কম নহয়, বাপেকো কম নহয়। ছোৱালীয়ে পূৰা মূৰ ফনিয়াই দিছে, তাৰপিছত ক্ৰীম লগাই দিছে। বাপেকো একদম পূৰা গাল পাতি দিছে আৰু দেই, একদম পূৰা ক্ৰীম চিম লগাই সুন্দৰ বনাই দিছে। আৰু মই আকৌ আনফালে বনাই আছোঁ মৰ্ণিং টাইমৰ ভাত, ভাতটো খাব লাগিব যিহেতু। আৰু ঘৰৰ ওচৰত ইমান সৰহকৈ কুকুৰ পোৱালি দিছে চাওকচোন, কেককৈ লগাই আছে ঠাণ্ডাত। তাৰপিছত এইফালে আকৌ আমাৰ বাইদেউ দুগৰাকী আহিছে আমাৰ ঘৰলৈ, যিহেতু আজি ছাৰৰ ঘৰত অন্তিম সৎকাৰ আছে তেখেতৰ দেউতাকৰ। আমি একেলগে গৈছোঁ ছাৰৰ ঘৰলৈ, এতিয়া যাবলৈ ওলাইছোঁ। আৰু কাৰণ আমাৰ ঘৰৰ ওচৰতে হয়। আৰু সেয়া এফালে ৰেডি কৰি আছে। তেওঁলোকৰ ঘৰৰ পৰা আহি পাই গা পা ধুই ৰেডি হৈ আমি যাবলৈ ওলাইছোঁ এটা ঠাইত। নিয়াচাৰ পাপা যিহেতু আজি ঘৰতে আছে, সেইকাৰণে ইয়াত দেখি গম পাইছে আমি এতিয়া বজাৰ আহি পাই গ'লোহি। আৰু এয়া হৈছে মঙলবৰীয়া বজাৰ, প্ৰত্যেক মঙলবাৰে আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰৈত এখন বজাৰ বহে। আৰু আমি আহি গ'লোঁ বজাৰত। আমাক কেইটামান বস্তুৰ প্ৰয়োজন হৈ আছে, সেইকাৰণে বজাৰতে সোমাই গ'লোঁ। আৰু মই বিচাৰি ফুৰিছোঁ কেইখনমান পৰ্দা, 7 ফুটৰ পৰ্দা বিচাৰিয়ে পোৱা নাই। গোটেই বজাৰ ঘূৰিছোঁ। দৰকাৰ হৈছিলে 7 ফুট চাইজৰ, তাতকৈ সৰু চাইজৰ পাইছোঁ, কিন্তু সেয়া আৰু লৈ ল'লোঁ। তাৰপিছত পালোঁগৈ লাষ্টত গৈ থৈ একদম কম দামত পাই গ'লোঁ। তাৰপিছত এইফালে শাক চব্জি ঘৰত নাইকিয়া হৈ আছিলে, সেইকাৰণে একেবাৰে শাক পাচলি বজাৰতো সোমাই গ'লোঁ। তাৰ পৰা অলপ পাচলি বাছি মই লৈ ল'লোঁ। আৰু এইফালে আজি বজাৰত মানুহ বহুত বেছি কম, আনকালে বহুত বেছি ভিৰ হয়, যিহেতু জানুৱাৰী শেষ হৈ গৈছে আৰু 1 জানুৱাৰী শেষ হৈ গ'ল। আজি যিহেতু 2 জানুৱাৰী, পিকনিক চিকনিক খাই শেষেই হৈ গৈছে মানুহবোৰৰ। কিন্তু আজি আমি আকৌ ঘৰতে খাম বুলি ভাবিছোঁ আৰু আমাৰ ফেমিলি সৰুকৈ, সেইকাৰণে কিবাকিবি বস্তু কিছুমান লৈ লৈছোঁ। আজিলৈ ইমানেই, টাটা বাই বাই। ভিডিঅ'বোৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু নতুন হৈ আহিলে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।